নমস্কাৰ, মই আচলতে অপূৰ্ব জনক দত্ত আৰু আপোনালোকলৈ লৈ আহিছোঁ 31 আগষ্ট 2024 ৰাশিফল। আৰু ৰাশিফলৰ ভিডিঅ' আৰম্ভ কৰাৰ আগত আপোনালোকক জনাব বিচাৰিছোঁ পঞ্চাংগ অনুসৰি আজিৰ দিনটো কিছু তথ্য। আজি হ'ল 31 আগষ্ট 2024 শনিবাৰ, অসমীয়া লেখেৰে আজি 1431 সহস্ৰাব্দৰ 14 ভাদ। আজি সূৰ্যোদয় পুৱা 5:05 আৰু সূৰ্যাস্ত 5:41। তিথি হ'ল কৃষ্ণ ত্ৰয়োদশী তিথি, নক্ষত্ৰ পুষ্য নক্ষত্ৰ, যোগ বৰিয়ন, কৰ্ণ হ'ল গড়। আনহাতে নৱজাতকৰ ৰাশি হ'ব কৰ্কট ৰাশি, বিপ্ৰ বৰ্ণ দেৱগণ হ'ব। আনহাতে আদ্ৰ ঋতু হ'লে আজি হ'ব সাদিনীয়া কান্তা যুগ। বন্ধুসকলে ৰাশিফলৰ মূল ভিডিঅ' আৰম্ভ কৰাৰ আগত আপোনালোকৰ এটা সৰু অনুৰোধ, যদি ফেচবুকত এই ভিডিঅ' চাইছে পেজটো ফ'ল' কৰিব আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব। আৰু এই ভিডিঅ' যদি ভাল লাগে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বন্ধুসকল, এতিয়া আহিছোঁ ৰাশিফলৰ মূল অংশলৈ। যদি আপোনাৰ মেষ ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। আজি আপুনি যিকোনো কাম কৰিলে লাভ হ'ব, অৰ্থাৎ আপোনাৰ প্ৰত্যেকটো কামৰ আজি ৰিজাল্ট ভাল আহিব। আজি ব্যৱসায়ৰ উন্নতিৰ দিন, বিদ্যাৰ্থীসকলৰ কাৰণে সুনামৰ দিন। আজি ভাল, আজি যিকোনো নতুন কাম আৰম্ভ কৰিব পৰাকৈ যোগ আছে। যদি আপোনাৰ বৃষ ৰাশি তেনেহ'লে আজি দিনটো বৰ এটা ঠিক নাথাকে। কাজিয়া পেচাল বৃদ্ধি পাব, আপোনাৰ শত্ৰু সংখ্যা বৃদ্ধি পাব আৰু এই কাজিয়া পেচাল ঘৰৰ পৰা আৰম্ভ কৰি কৰ্মস্থানলৈকে সকলোতে আজি আপোনাৰ যেন খেলিমেলি যুগ আছে। অৰ্থাৎ আপোনাৰ ক্ষেত্ৰত কাজিয়া পেচালৰ লগতে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰতো আপুনি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। অৰ্থাৎ আপোনাৰ স্বাস্থ্যৰ বৰ এটা পজিটিভ দেখা নাই। আপোনাৰ টকা পইচাৰ ক্ষেত্ৰতো আপুনি গুৰুত্ব প্ৰদান কৰিব। আজি নতুন কাম আৰম্ভ নকৰিব। যদি আপোনাৰ মিথুন ৰাশি হয় তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে ভাল দিন। আজি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পোৱাৰ যোগ আছে। আজি ডিফেন্সত কাম কৰা সকলৰ ক্ষেত্ৰতে হওক, কোৰ্ট কাছাৰীত কাম কৰা সকলৰ কাৰণেই হওক, তেওঁলোকৰ কাৰণে ভাল দিন। আজি তেওঁলোকৰ উন্নতিৰ যুগ আছে। আজি তেওঁলোকৰ যিকোনো আধাৰৰ কাম পূৰ্ণ হোৱাৰ দিন আছে। আজি তেওঁলোকৰ কাৰণে পজিটিভ, অৰ্থাৎ নতুন কাম আপুনি আৰম্ভ কৰিব পাৰে। আৰু আজি স্বাস্থ্যৰ ক্ষেত্ৰতো উন্নতিৰ যুগ আছে। যদি আপোনাৰ কৰ্কট ৰাশি তেনেহ'লে বৰ এটা ঠিক নাথাকে। মাটি বাৰী কিনোতে বা গাড়ী মটৰ কিনোতে আপুনি অলপ সাৱধান হোৱা দৰকাৰ। আজি কিনা বেচাত আপুনি ঠগ প্ৰবঞ্চনাৰ সন্মুখীন হ'ব পাৰে, গতিকে ঠগ প্ৰবঞ্চনাৰ যাতে সন্মুখীন নহয় সেইকাৰণে আপুনি সাৱধান হোৱাৰ দৰকাৰ। জ্যেষ্ঠজনৰ পৰামৰ্শ লওক আৰু নিজেও অলপ কিছু কথা চিন্তা কৰক, অন্যথা আপোনাৰ কাৰণে লোকচান হ'ব। নতুন কাম আপুনি আৰম্ভ নকৰিব। আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত অলপ গুৰুত্ব দিয়াৰ যুগ আছে, অৰ্থাৎ আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত সজাগ নহ'লে আপোনাৰ লোকচান হ'ব। যদি আপোনাৰ সিংহ ৰাশি তেনেহ'লে আপোনাৰ কাৰণে পজিটিভ দিন। আজি আপুনি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পোৱাৰ যোগ আছে। স্বাস্থ্যৰ ক্ষেত্ৰত উন্নত, ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ভাল দিন। যান বাহনৰ আপোনাৰ যোগ আছে। বন্ধুৰ দ্বাৰা আপোনাৰ সহায়ৰ হাত পাব, গতিকে বন্ধুৰ লগত আপুনি যিকোনো নতুন কাম আৰম্ভ কৰিব পাৰে। অৰ্থাৎ আপুনি আজি যি নতুন কাম আৰম্ভ কৰে তাৰ ভাল ৰিজাল্ট পাব। যদি আপোনাৰ কন্যা ৰাশি তেনেহ'লে আপোনাৰ নিজৰ চেষ্টা অব্যাহত ৰাখক। আজি আপোনাৰ বহুদিনীয়া আধাৰৰ কাম সম্পূৰ্ণ হোৱাৰ দিশত। আজি জ্যেষ্ঠজনৰ আশীৰ্বাদ পাব, যাৰ জৰিয়তে আপোনাৰ আগতে নোহোৱা কাম হৈ উঠিব। অৰ্থাৎ আজি আপোনাৰ কাৰণে পজিটিভ দিন। আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত অলপ খেয়াল ৰাখিব লাগিব, অন্যথা আপোনাৰ বাকী সকলো দিশতে উন্নতৰ যুগ আছে। আজি নতুন কাম আৰম্ভ কৰিব পাৰে। যদি আপোনাৰ তুলা ৰাশি তেনেহ'লে প্ৰেমিক প্ৰেমিকা, ঘৰুৱা অশান্তি এইবিলাকত সমস্যা আছে। অৰ্থাৎ প্ৰেমিক প্ৰেমিকাসকলৰ ক্ষেত্ৰত মতভেদ হোৱাৰ যুগ আছে। ঘৰুৱা অশান্তি বৃদ্ধি পাব, পতি পত্নীৰ মাজত হাই কাজিয়া বৃদ্ধি পাব, কথাৰ মিল নহ'ব। স্বাস্থ্যৰ ক্ষেত্ৰতো বৰ এটা ঠিক নাথাকে, ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো বৰ এটা ঠিক নাথাকে, গতিকে নতুন কামো আৰম্ভ নকৰিব। যদি আপোনাৰ বৃশ্চিক ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে পজিটিভ দিন। আজি আপোনাৰ মান সন্মান পোৱাৰ দিন। আজি ৰাজহুৱাভাৱে আপোনাৰ ব্যস্ততা থাকিব। ব্যৱসায় বাণিজ্য আপোনাৰ কাৰণে ভাল হ'ব। কৃষিৰ লগত জড়িত সকলৰ কাৰণে আজিৰ দিনটো যথেষ্ট ভাল দিন। আজি আপুনি যিকোনো ব্যক্তিকে সহায় কৰিবলৈ যত্ন কৰক, আপোনাৰ তাৰ ৰিজাল্ট ভাল পাব। আজি আপোনাৰ ক্ষেত্ৰত লাভ হ'ব, পিতৃ মাতৃৰ স্বাস্থ্য উন্নত হ'ব। আজি নতুন কাম আপুনি আৰম্ভ কৰিব পাৰে। যদি আপোনাৰ ধনু ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। আজি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পোৱাৰ যুগ আছে। নতুন কৰ্মস্থানৰ যুগ আছে। যিসকলে কৰ্মস্থান বিচাৰি হাবাথুৰি হৈ আছে তেওঁলোকৰ কাৰণে আজিৰ দিনটো ভাল দিন। আজি আপোনাৰ ক্ষেত্ৰত পজিটিভ আহিব, নতুন কাম আপুনি আৰম্ভ কৰিব পাৰে, স্বাস্থ্য ঠিকে থাকিব। যদি আপোনাৰ মকৰ ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। আজি আপোনাৰ সাহসৰ পৰিচয় পাব আন মানুহে, অৰ্থাৎ আপোনাৰ জেদ ভাৱ বৃদ্ধি পাব, যাৰ জৰিয়তে আপুনি যিকোনো কঠিন কামো আপুনি কৰিবলৈ সক্ষম হ'ব। আজি আপুনি কৰা কামৰ ভাল ৰিজাল্ট পোৱাৰ যুগ আছে। আজি আপোনাৰ স্বাস্থ্য উন্নত থাকিব,
বন্ধুবৰ্গৰ সহায় পাব আপুনি। আজি আপোনাৰ সকলো ফালৰ পৰা পজিটিভ আছে। নতুন কাম আপুনি আৰম্ভ কৰিব পাৰে। পিতৃ মাতৃয়ে আপোনাক লৈ গৌৰৱান্বিত হ'ব। আজি আপোনাৰ কাৰণে পজিটিভ দিন। যদি আপোনাৰ কুম্ভ ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণেও ভাল। আজি আপুনি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পোৱাৰ যোগ আছে। আজি আপোনাৰ স্বাস্থ্য উন্নত থাকিব। আপোনাৰ ব্যৱসায় বাণিজ্য বৃদ্ধি পাব। আনৰ প্ৰিয় পাত্ৰ হ'ব আজি, অৰ্থাৎ আনৰ প্ৰিয় পাত্ৰ হোৱাৰ অৰ্থাৎ সুনাম আপুনি পাব। আজি আপোনাৰ কৰ্মব্যস্ততা বাঢ়িব। আজি আপোনাৰ আমোদ প্ৰমোদ ভ্ৰমণ যদি কৰিম বুলি ভাবিছে, অৰ্থাৎ যান বাহনত যদি যোৱাৰ কথা ভাবিছে, তেনেহ'লে আজিৰ দিনটো ফুৰা চকাও কৰিব পাৰিব। আজি আপোনাৰ কাৰণে পজিটিভ দিন। যি কাম কৰে তাৰ ভাল ৰিজাল্ট পাব, গতিকে নতুন কামো আৰম্ভ কৰিব পাৰে। আৰু যদি আপোনাৰ মীন ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ পৰিয়ালক অলপ সময় দিয়ক। আজি আপোনাৰ পৰিয়ালে আপোনাক লৈ সুখী অনুভৱ কৰিব। আজি পৰিয়ালক লৈ যি কাম কৰে তাৰ ভাল ৰিজাল্ট পাব আৰু পৰিয়ালেও আপোনাক লৈ স্বীকৃতি দিব, অৰ্থাৎ আপোনাক লৈ সুখী হ'ব। আজি আপোনাৰ আৰ্থিক দিশটো উন্নতি হোৱাৰ যোগ। যিসকলে চিনেমা বা তেনেকুৱা ধৰণৰ কালচাৰেল লাইনৰ কাম কৰিছে তেওঁলোকৰ কাৰণে আজিৰ দিনটো যথেষ্ট উপকৃত হোৱা দিন, অৰ্থাৎ তেওঁলোকৰ কাৰণে আজিৰ দিনটো ভাল দিন। আজি আপুনি নতুন কাম আৰম্ভ কৰিব পাৰে। আজি আপোনাৰ মান সন্মান বৃদ্ধি পাব। আজি সকলো ক্ষেত্ৰত আপোনাৰ পজিটিভ হোৱাৰ দিন থাকে। বন্ধুসকল, এয়া আছিল আজিৰ দিনটোৰ ৰাশিফল। যিসকলে ৰাশি শুভ বুলি ক'লেও তেওঁলোকে নতুন কাম আৰম্ভ কৰিব পাৰিব। যিসকলে ৰাশি অশুভ বুলি ক'লেও তেওঁলোকে নতুন কাম আৰম্ভ নকৰিব। ধন্যবাদ। পুনৰ আন এক ভিডিঅ'ত আপোনালোক সকলোকে লগ পাম।